নমস্কাৰ মই সমষ্টিলৈ গৈ আছো আজি গৈ থাকোতে মোৰ কিছু কথা অসমৰ ৰাইজৰ আগলৈ মই অৱগত কৰিব বিচাৰিছো আজি দুদিন আগতে এখন কেবিনেট অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পাতিছে আৰু আপোনালোকে জানে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰত্যেক সপ্তাহত কেবিনেট পাতে কেবিনেট পাতি নতুন নতুন ঐতিহাসিক সিদ্ধান্ত নতুন নতুন আইন নতুন নতুন আঁচনি অসমৰ ৰাইজলৈ উপহাৰ স্বৰূপে দিয়ে এইবাৰ এখন নতুন আইনৰ দৃষ্টিগোচৰ হৈছে এইখন আইনে বিশেষকৈ ইছলাম ধৰ্মৰ মহিলা আইসকলৰ কাৰণে এইখন আইনৰ ব্যৱস্থা কৰা হৈছে এই আইনখন ব্ৰিটিছৰ দিনতে পতা আইন আছিল আসাম মুছলিম মেৰেজ এণ্ড ডিভোৰ্স ৰেজিষ্টাৰ এক্ট 1935 সেই আইনখন এইবাৰ নতুন ৰূপত সজাই লবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বা অসম চৰকাৰে চেষ্টা কৰিছে 1935 চনৰ আইনখন বাতিল কৰি 2024 নতুন আইন আনিছে এই আইনখনত কি সুবিধা আছে মই যিখিনি দেখিছো কাৰণ কেবিনেট সিদ্ধান্তখিনিৰ ওপৰতহে মই আপোনালোকক কথা কৈছো প্ৰথম হল যে কাজীসকলে আগতে নিকা কৰাইছিল তেওঁলোকে নিজে আৰু তেওঁলোকৰ আণ্ডাৰত ৰেজিষ্ট্ৰেশ্যন হৈছিল আৰু বিবাহত আপোনালোক আবদ্ধ হৈছিল এতিয়া কাজীসকলৰ ওচৰত আপোনালোকে নিকা কৰিবলৈ যাব নালাগে এতিয়া আপোনালোকে সেই নিকাহৰ ৰেজিষ্ট্ৰেশ্যন কামখিনি ডিষ্ট্ৰিক্ট কমিশনাৰ অফিচত এটা আপোনালোকৰ কাৰণে সুকীয়া অফিচ থাকিব তাত নিকাও হ'ব আৰু ডিভোৰ্স যদি আপোনালোকে দিব লাগে যেনেকৈ হিন্দু মানুহে ডিভোৰ্স দিওঁতে আমাৰ কিছু নিয়ম আছে ঠিক মুছলমান মহিলাসকলেও ডিভোৰ্স দিয়াৰ এটা নিয়ম কৰিব মই ভাবো এই আইনখনে অসমত থকা খিলঞ্জীয়া মুছলমানসকলৰ সন্মান আৰু অধিকাৰ ঘূৰাই আনিব যিটো 3 তালাকৰ কথা ইতিমধ্যে ভাৰতবৰ্ষত চৰ্চা হৈ আছিল তাৰে এই উদাহৰণ হিচাপে মই ভাবো এই আইনখনে এক ফলবতী দিব আৰু যিসকল আমাৰ কাজী আছিল সন্মানীয় কাজী তেওঁলোকৰ আণ্ডাৰত যেতিয়া নিকা হৈছিল তেওঁলোকে নিশ্চয় এক ইনকাম আছিল সেই কাজীসকলৰো সন্মানৰ কাৰণে এটা অসম চৰকাৰে এককালীন সাহায্য দিয়া চিন্তা চৰ্চা কৰিছে মই ভাবো নিশ্চয় এই আইনখনে অসমত থকা ইছলাম ধৰ্মৰ খিলঞ্জীয়া মুছলমান আইসকলৰ কাৰণে বিশেষ সুবিধা হ'ব এক হল বিবাহ আৰু এক হল ডিভোৰ্স আৰু এটা হল বাল্য বিবাহ এই আইনখনত বাল্য বিবাহ বন্ধ কৰা হৈছে 21 বছৰৰ ওপৰৰ ল'ৰা আৰু 18 বছৰৰ ওপৰৰ ল'ৰা ছোৱালীহে এই বিবাহ আইনৰ যোগেদি বিবাহত আবদ্ধ হ'ব পাৰিব মই ভাবো নিশ্চয় আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমত থকা বিভিন্ন জনগোষ্ঠীক যেনেকে এক অধিকাৰ দিছে এক সন্মান দিছে ঠিক অসমত থকা খিলঞ্জীয়া মুছলমান মহিলাসকলকো সম অধিকাৰ আৰু সম সন্মান দিব বুলি আমাৰ বিশ্বাস আছে আজি আপোনালোকে জানে যে ভাৰতবৰ্ষত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই ইতিমধ্যে বেটি বাঁচাও বেটি পঢ়াও যেনেকৈ অভিযান কৰিছিল অসমতো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মহিলাক সম অধিকাৰ দিছে হি হিন্দুই হওক মুছলমানেই হওক সেইকাৰণে মই কৈছো যে বিৰোধীয়ে আমাক সমালোচনা কৰে বিৰোধীয়ে ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনক সদায় সমালোচনা কৰে যে ভাৰতীয় জনতা পাৰ্টি চৰকাৰখন কেৱল হিন্দুৰ কাৰণে আজি প্ৰমাণ কৰি দিলে যে ভাৰতীয় জনতা পাৰ্টি যিখন অসমত থকা যিখন চৰকাৰ আছে সকলো জনগোষ্ঠীৰ তাত হিন্দুৰ যিমান অধিকাৰ মুছলমানৰো সিমান অধিকাৰ এই আইনখনে প্ৰমাণ কৰি দিলে আহক আমি সকলোৱে এই আইনখনত সহযোগ কৰো আৰু মোৰ অসমত থকা খিলঞ্জীয়া মুছলমান ভাইসকলৰ প্ৰতি জ্যেষ্ঠসকলৰ প্ৰতি মোৰ এটা বিনম্ৰ অনুৰোধ থাকিল যে আপোনালোকে এই আইনখন গাঁৱলৈ লৈ যাওক গ্ৰাম্য অঞ্চললৈ লৈ যাওক আৰু মহিলাক সম অধিকাৰ দিব বুলি মোৰ বিশ্বাস আছে
মোৰ বিশ্বাস যে অসমৰ মুখ্যমন্ত্ৰীয়ে যি ঐতিহাসিক সিদ্ধান্ত ইতিমধ্যে অসমত লৈছে, এই আইনখনৰ যুগত এক নতুন মাইলৰ খুঁটি হিচাপে থিয় হ'ব। আমি সকলোৱে আইনখনত সহযোগ কৰোঁ। আহক, ধন্যবাদ।